ছুইজাৰলেণ্ডৰ সপোন দেখুৱাই গাড়ীত বহা প্ৰমোদ বড়োৱে আজি কিন্তু ৰাইজৰ সমস্যাৰ ওপৰত তেখেতৰ কোনো ধৰণৰ গুৰুত্ব নাই। বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাগাঁও সমষ্টিৰ আৰু পৰিষদীয় হৰিচিঙা সমষ্টিৰ এটা বিশেষ গাঁও। মোৰ সহযোগীয়ে দেখুৱাই আছে এনেধৰণে এই গাঁওবাসীয়ে বছৰ বছৰ ধৰি এটা বাঁহৰ দলঙেৰে অহা যোৱা কৰি লোৱা পৰিলক্ষিত হয়। কোনো ধৰণৰ জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষৰ লোক এই লোকসকলৰ খবৰ লোৱা তেওঁলোকৰ কোনো ধৰণৰ সময় নাই। এনেকৈ তেওঁলোকে নিজ হাতেৰে এনেধৰণে বাঁহৰ এটা সাঁকো বনাই তেওঁলোকে এনেকৈ অহা যোৱা কৰা পৰিলক্ষিত হয়। মোৰ লগত আছে কিছু গাঁওবাসী, মই তেখেতসকলৰ পৰা কিছু কথা জানিম। কি ক'ব বাইদেউ, আপোনালোকে কেনেকৈ ইমান দিন ধৰি এনেকৈ চলি আছে? আমিতো বহুত বছৰ ধৰি এনেকৈ চলি আছোঁ। আমিতো চলি আছোঁ কষ্টত। এতিয়া ল'ৰা ছোৱালীগিলা সেইগিলাও কষ্ট কৰি আছে। এতিয়াতো চৰকাৰৰ আইন পঢ়া শুনাটো কৰবাই লাগে। চাইকেল কেনেকৈ পাৰ কৰিব, দলংখনটো কেইদিন পিছে পিছে ভাঙিয়ে যায়, কান্ধত লৈ কেনে পাৰ কৰে। ইপাৰে সিপাৰৰ পৰা কাপোৰ ইপাৰে শুৱলাই খানে পিছে আকৌ স্কুলত যা চলি পুলি। এতিয়া আমাৰতো বাদি দিলোঁ, চলিকেইটাতো ভৱিষ্যত ভাল হ'ব লাগিব। এতিয়া আমাৰ দলংখন সোনকালে বনাই দিব লাগে। নিৰ্বাচনৰ সময়ত আহে না নাই লোকসকল? নিৰ্বাচনৰ সময়ততো MCLA চব মানুহে আহি কেনেকৈ বনাই দিম, পিছে আকৌ বনাই নিদিয়ে। তাৰ নিৰ্বাচন যোৱাৰ পিছত আৰু কোনো নাহে আপোনালোকৰ ওচৰত? নিৰ্বাচন যোৱাৰ পিছত আৰু কোনো মানুহ নাহে। কি ক'ব এতিয়া চৰকাৰক, কি ক'ব আপোনালোকে? চৰকাৰক এইটোৱে আমি আহ্বান জনাইছোঁ, আমাৰ দলংখন সোনকালে বনাই দিব লাগে। হয়, তেখেতসকলে বাৰ বাৰ কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা জনপ্ৰতিনিধি নিৰ্বাচিত কৰে, তেওঁলোক কিন্তু জনপ্ৰতিনিধিয়ে নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই। তেওঁলোকে কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তে তেওঁলোকে আহি এই ৰাইজক এক ভুৱা প্ৰতিশ্ৰুতি দি তেওঁলোকে এনেধৰণে তেওঁলোকৰ ভোটসমূহ সংগ্ৰহ কৰে। কিন্তু ৰাইজে আজি বছৰ বছৰ ধৰি এনেধৰণে এই বাঁহৰ সাঁকোৰে তেওঁলোকে অহা যোৱা কৰে। কোনো ধৰণৰ তেওঁলোকৰ গুৰুত্ব নাই। স্কুলীয়া ছাত্ৰ ছাত্ৰী, বিভিন্ন খেতিয়ক ৰাইজ, ৰোগীয়া লোক এই বাঁহৰ দলঙেৰে অহা যোৱা কৰিব লগা হয়। কোনো ধৰণৰ এম্বুলেঞ্চ অহা তেওঁলোকৰ কিন্তু সুবিধা নাই। এই বাটটোদি কোনো এটা এম্বুলেঞ্চৰ কিন্তু সুবিধা তেওঁলোকে আজিলৈ নাপালে। কি ক'ব বাইদেউ, আপোনালোকে এনেকৈ কিমান দিন ধৰি চলি আছে? এতিয়া আমি বহুত দিন ধৰি চলি আছোঁ। এনেকুৱাই দলংখন দেখাই পাই আছোঁ, আপোনালোকেও দেখা পাইছে এনেকুৱাই দলংখন এতিয়ালৈ হোৱাই নাই। এইখিনিয়ে মোৰ ক'ব লগা। কি ক'বা, তোমালোকৰ দলংখন এনেকৈ যে হোৱা নাই, কি ক'বা? হয়, কি ক'ম এতিয়া, আমি আৰু কি ক'ম, দুখীয়া মানুহ এতিয়া যি আছোঁ। এতিয়া এই ৰিচেণ্টলি আপোনাৰ মোটামুটি আজি এসপ্তাহ হ'ল আমাৰ খুৰা এজন GMCত ৰাখিব লগা হৈছে। এনেকুৱা কৈছে ৰাতি 2টা বজাত আমি ঘৰত নিব পৰা নাই, এনেকুৱা কণ্ডিশ্যন। গাড়ী এখন নাহে, ৰাস্তা ঘাট চাইছে আপোনালোকে, আহিছে দেখাই পাইছে কেনেকুৱা ৰাস্তা ঘাট। এই যিমান এতিয়া আমি ইয়াতে মিচিলি আছোঁ, অসমীয়া আছে, বঙালী আছে, আমাৰ মুছলিম মানুহ আছে। ল'ৰা ছোৱালীকেইটা স্কুলত যাওঁতে ইমান অসুবিধা পাইছে, তো মানে কি ক'ম, এতিয়া এই আৰু কেইদিনমান পিছত স্কুল যাবই নোৱাৰিব। এই কলগাছতে কিবা কৰি আমি স্কুলত এতিয়া ল'ৰা ছোৱালীটো শিক্ষা কৰিবই লাগিব, কাৰণ আমি যিহেতু কৰিব পৰা নাই, সিহঁততো অলপ দিবই লাগিব। তো এতিয়া তাৰমানে কি ML হওক, যি আহে তাৰমানে ইলেকশ্যন আগে হৈ যাব বুলি কৈ আমাক আশাতে সেই হিচাপে ভোটটো দিওঁ। ভোট দিয়াৰ পিছত আৰু তাৰমানে খা খবৰ একোৱেও নাই। আকৌ এতিয়া ইলেকশ্যন MCL ইলেকশ্যন আহি আছে, কোনোবাই আহিব, হৈ যাব কৈ তাৰমানে আমাৰ এনেকুৱা থাকে। তো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটোৱে কওঁ, আমাৰ বেলেগ একো নালাগে, আমি খালি দলংখন বিচাৰোঁ। আজি বহুত দিনৰ পিছৰ পৰা আমি এই দলংখনৰ পিছত যুঁজি আছোঁ। বহুত জেগাত গৈছোঁ, ওদালগুৰি ক'ত গৈছোঁ, বহুত জেগাত গৈছোঁ, কিন্তু আজিলৈকে আমি দলংখন পোৱা নাই। আমি এইটোৱে বিচাৰোঁ যে আমাক খালি দলংখন লাগে। বাকী ঘৰ আমি চৰকাৰক কোনোবা কোৱা নাই যে আমি ঘৰ পোৱা নাই, কিবা পোৱা নাই, এইটো কোৱা নাই। খালি আমি এটাই বিচাৰোঁ কি আমাৰ দলংখন লাগে। আপোনালোকে আজি অলপ পইচা দেখাব, এতিয়া এই মানুহ আৰু মুৰব্বী মানুহ, এই যিটো আমি কৈছোঁ বেমাৰী মানুহ, অলপ আগত বাইকে দি কিবাকৈ কষ্ট মষ্টকৈ পাৰ কৰিছোঁ, উপায় নাই। কিবাকৈ যদি বৰষুণ হৈ আছে, পানী হয়, আকৌ দিগদাৰ হৈ যাব, পাৰ কৰিব নোৱাৰিলে মানুহটো মৰিব। সেনেকুৱা এইফালে যোৱা বছৰ এইফালে মানুহ এটা চুইচাইডিং কিবা এটা অপাৰেশ্যন কৰিছিল, 21 দিন এইটো ঘৰত ৰাখিছোঁ, বানপানী আঁঠু পানীত নিব পৰা নাই, 21 দিন বেলেগ ঘৰত ৰাখিব লগা হৈছে। আৰু কি কাৰণ আমাৰ এইটো দলং নাই কাৰণে, এইটো কাৰণে দলং নাই কাৰণে আমি এটা বাইক চলাব নোৱাৰোঁ। দলং নাই কাৰণে আমি কিবা এটা বিজনেছ কৰিব নোৱাৰোঁ, কাৰণ বিজনেছ কৰিলেতো ভাই নিজৰ ঘৰত কিবা এটা বস্তু আনিব লাগিব। ক'ব লাগে আপোনালোকৰ গাঁৱৰ উন্নয়ন মানে বন্ধ, উন্নয়ন বোলে কেনেকৈ হ'ব? ব্ৰিজখন নাই যদি উন্নয়ন কেনেকৈ হ'ব? ব্ৰিজটো থাকিলে উন্নয়ন হ'ব না। এতিয়া যদি দলংখনে নাই, আমি কেনেকৈ উন্নয়ন হ'ম? যেনেবা এতিয়া যদি আজি বজাৰত কিবা এটা মই যদি কিবা এটা সৰু মৰু বিজনেছ কৰোঁ, মোৰ এখন 2 চকাৰ বাইক হ'লে লাগব, সেই গাড়ীখনটো মই ঘৰৰ লগত ল'ব নোৱাৰোঁ, কেনেকৈ কৰিম? সেইটো কাৰণে এতিয়া আমি হাজিৰা কৰা মানুহ, আমি বেলেগ একো নকৰোঁ, খালি আমি দলংখন বিচাৰোঁ।
হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈয়ে কিন্তু প্ৰমোদ বড়ো চৰকাৰে উন্নয়নৰ এক প্ৰতিশ্ৰুতি দিছিল ৰাইজক তেখেতে ছুইজাৰলেণ্ডৰ এক সপোন দেখুৱাইছিল ৰাইজক তেখেতে উন্নয়ন কৰি গোটেই বিটিআৰখন একেটা উন্নয়নমুখী কৰিবৰ কাৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিল কিন্তু সময়ত প্ৰমোদ বড়ো চৰকাৰে এই ৰাইজক কিন্তু এনেকৈ ঠগিলে কোনো ধৰণৰ এটা আজিৰ দশকতো কিন্তু ৰাইজে এই বাঁহৰ দলঙেৰে অহা যোৱা কৰিব লগা হৈছে কোনো ধৰণৰ এম্বুলেঞ্চ যাব নোৱাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে কেৱল মাত্ৰ তেখেতসকলে এই কষ্টৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে আমাৰ এই প্ৰতিবেদনৰ পিছত প্ৰমোদ বড়ো চৰকাৰৰ কি প্ৰতিক্ৰিয়া হয় সেয়া হ'ব লক্ষণীয় মই ফাইজুল হুছেইন ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ